হাই গাইজ, কি খবৰ সকলোৰে? আজি গৈ আছো আমি লংকালে তিনচুকীয়াৰ পৰা। এফালে আহি থাকোতে আৰ্মি গাড়ী এখন এনেকুৱা মানে হেভি গাড়ী এখন দেখিয়ে মজা লাগি গৈছে। চাওকচোন, এই গাড়ী চলোৱা আমাৰ কপালত নাই বাৰু। এইফালে আহি আপোনাৰ ডিব্ৰুগড়ৰ এইখিনিত গাড়ীখন এক্সিডেণ্ট হৈছিলে, মই ভিডিঅ'টো দিয়া আছে। ইয়াতে অকণ ভিডিঅ' চিডিঅ' কৰা আছিলে, তাকে কৰি পেলাই ওলাই আহিলোঁ। এইফালে আপোনাৰ মৰাণৰ এইখিনিত স্কুটিখন চাওকচোন কেনেকৈ আহি গৈছে। এনেকৈ গাড়ী চলাব নালাগে একচুৱেলি। স্কুটি সদায় ঘপকৈ গাড়ী এখন ডাঙৰ গাড়ী আহি থাকিলে অলপ চাব লাগে। এইফালে ৰঙামাটি টোল গেটটো ষ্টাৰ্ট হৈ আছে আৰু টেনশ্যন নল'ব, পইচা দিবলৈ আৰু ৰেডি হৈ থাকক, সাজু হৈ থাকক। এইফালে আহি থাকোঁতে আপোনাৰ গণেশ বাবা কেইজনক দেখিলোঁ, দেখি পেলাই বোলো ভিডিঅ'টো অকণমান কৰি লওঁ বাবাৰ। এইজনা একদম বিৰাট ডাঙৰ, কিন্তু আহি লৈ পেলাই এয়া মন্দিৰ পালোঁ। সেই বুঢ়ীমাৰী মন্দিৰত আহোঁতে যাওঁতে সোমাই গ'লে মনটো ভাল লাগে, সেইকাৰণে মানে অকণ দেখা কৰি গ'লে আৰু ভাল লাগে আৰু মনটো। এইফালে কালেচাৰক পালোঁ আহি পেলাই, কালেচাৰ ৰখি আছিলে। বেচেৰা দূৰৰ পৰাই তাক লাইট মাৰিছোঁ, হৰণ মাৰিছোঁ, বোলো জল্দি আৰু দেৰি নকৰ আৰু। কালেচাৰ বেগ চেগ লৈ আহি গ'ল। দিয়ক তেনেহ'লে ফ্ৰেণ্ডছ, মই গৈ থাকোঁ, আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই বাই।